মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ 10 নং পাঠ মধ্যযুগৰ অসম। তোমালোকে ইতিমধ্যে পঢ়িছা যে অসম ৰাজ্যখন প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ নামেৰে জনা হৈছিল। অতীতৰ পৰা বৰ্তমানলৈকে আমাৰ ৰাজ্যখনক যেনেকৈ বেলেগ বেলেগ নামেৰে নামাকৰণ কৰা হৈছে, ঠিক তেনেকৈ আকাৰ আৰু আকৃতিৰ ফালৰ পৰাও আমাৰ অসম ৰাজ্যখন ভিন ভিন সময়ত বেলেগ বেলেগ আছিল। খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাত আহোমসকল অসমলৈ অহাৰ সময়ৰ পৰা প্ৰাচীন কামৰূপ ৰাজ্যখনৰ লগতে আন আন সংলগ্ন অঞ্চলো অসম নামেৰে পৰিচিত হৈছিল। ত্ৰয়োদশ শতিকাৰ পৰা ঊনবিংশ শতিকাৰ আগভাগলৈ অৰ্থাৎ আহোমসকল অসমলৈ অহাৰ পৰা ইয়াণ্ডাবু সন্ধিলৈ এই সময়ছোৱাক অসম বুৰঞ্জীৰ মধ্যযুগ বুলি কোৱা হয়। ছাত্ৰ-ছাত্ৰীসকল, এই মানচিত্ৰখনলৈ মন কৰাচোন। এইখন ত্ৰয়োদশ শতিকাৰ অসমৰ মানচিত্ৰ। ত্ৰয়োদশ শতিকাত আহোমসকল অহাৰ সময়ত অসমত কেইবাখনো ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্য আছিল। পশ্চিমে কৰতোয়া নদীৰ পৰা বৰ্তমানৰ দৰং আৰু নগাঁও জিলালৈ বিস্তৃত এই অঞ্চলটোত কামৰূপ কমতা নামৰ ৰাজ্যখন আছিল। ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ ফালে সোৱণশিৰি আৰু দিচাং নৈলৈ এই ঠাইখিনিত ৰাজত্ব কৰিছিল চুতীয়াসকলে। চুতীয়া ৰাজ্যৰ পশ্চিমে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে দিখৌ নৈৰ পৰা কলং নৈলৈকে এই বিস্তৃত ভূভাগ কছাৰী ৰাজ্যৰ অন্তৰ্গত আছিল। চুতীয়া ৰাজ্যৰ পশ্চিম আৰু কছাৰী ৰাজ্যৰ উত্তৰ আৰু পশ্চিমে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে ভূঞাসকলৰ সৰু সৰু ৰাজ্য আছিল। ছাত্ৰ-ছাত্ৰীসকল, আহাচোন এতিয়া আমি আহোম ৰাজ্যৰ বিষয়ে আলোচনা কৰোঁ। ত্ৰয়োদশ শতিকাত আহোমসকল অসমলৈ আহিছিল। চুকাফা আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা আছিল। আজিৰ পৰা প্ৰায় 790 বছৰ আগেয়ে মাওলুং ৰাজ্যৰ পৰা মুংকং হৈ পাটকাই পৰ্বত অতিক্ৰম কৰি চুকাফাই অসমত প্ৰৱেশ কৰিছিল। 1228 খ্ৰীষ্টাব্দত চুকাফাই চৰাইদেউত ৰাজধানী স্থাপন কৰিছিল। এই সময়ত চুকাফাই খিলঞ্জীয়া লোকসকলৰ বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছিল। চুকাফাই এই লোকসকলক কৌশলেৰে বশ কৰি নিজৰ তলতীয়া কৰিছিল। সেই সময়ত দিখৌ আৰু দিচাং নৈৰ মাজৰ ঠাইখিনি মৰাণ আৰু বৰাহী নামৰ দুটা জনজাতিৰ অধীনত আছিল। মৰাণ আৰু বৰাহীসকলক চুকাফাই নিজৰ অধীনস্থ কৰি তেওঁলোকৰ তিৰোতাৰ পানী গ্ৰহণ কৰিছিল। চুকাফা চতুৰ, সাহসী আৰু সুদক্ষ যোদ্ধা আছিল। অসমলৈ আহোঁতে লগত অনা বুঢ়াগোহাঁই আৰু বৰগোহাঁই নামৰ মন্ত্ৰী দুজনাৰ পৰামৰ্শ লৈ তেওঁ ৰাজ্য শাসন কৰিছিল। সুদীৰ্ঘ 36 বছৰ ৰাজত্ব কৰি 1268 খ্ৰীষ্টাব্দত স্বৰ্গদেউ চুকাফা স্বৰ্গী হয়। চুকাফাৰ পিছত আহোম ৰাজবংশৰ 39 জন ৰজাই ৰাজত্ব কৰিছিল। ফলত আহোম ৰাজ্যৰ সীমা প্ৰায়ে বঢ়া-টুটা হৈছিল। ছাত্ৰ-ছাত্ৰীসকল, আহাচোন আমি পুনৰ আলোচনা কৰোঁ আজি শিকা বিষয়সমূহ। তোমালোকে এতিয়া কোৱাচোন, মধ্যযুগ বুলিলে কি বুজা? মধ্যযুগ হৈছে খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাত আহোমসকল অসমলৈ অহাৰ সময়ৰ পৰা প্ৰাচীন কামৰূপ ৰাজ্যখনৰ লগতে আন আন সংলগ্ন অঞ্চলো অসম নামেৰে পৰিচিত হৈছিল আৰু ত্ৰয়োদশ শতিকাৰ পৰা ঊনবিংশ শতিকাৰ আগভাগলৈ অৰ্থাৎ আহোমসকল অসমলৈ অহাৰ পৰা ইয়াণ্ডাবু সন্ধিলৈ এই সময়ছোৱাক অসম বুৰঞ্জীৰ মধ্যযুগ বুলি কোৱা হৈছিল। এতিয়া তোমালোকে কোৱাচোন, অসমত কোনে আহোম ৰাজ্য স্থাপন কৰিছিল? ইয়াৰ উত্তৰ হ'ব অসমত চুকাফাই আহোম ৰাজ্য স্থাপন কৰিছিল। চুকাফাই অসমত প্ৰথম কেতিয়া আৰু ক'ত ৰাজধানী স্থাপন কৰিছিল? ইয়াৰ উত্তৰ হ'ব চুকাফাই 1228 খ্ৰীষ্টাব্দত
চৰাইদেউত ৰাজধানী স্থাপন কৰিছিল? এতিয়া তোমালোকে কোৱাচোন, আহোমসকলে কিমান বছৰ অসমত ৰাজত্ব কৰিছিল? এই প্ৰশ্নৰ উত্তৰ হ'ব আহোমসকলে অসমত 600 বছৰ কাল ৰাজত্ব কৰিছিল। ছাত্ৰ ছাত্ৰীসকল, আমাৰ আজিৰ পাঠ ইমানতে অন্ত পৰিছে। ইয়াৰ পিছৰ পাঠত আমি আহোম ৰাজ্যৰ বিষয়ে আকৌ বহলাই আলোচনা কৰিম। ধন্যবাদ।